এয়া দেখিছেনে আমাৰ গছৰ আম আৰু চোতালখন ইমানেই পিছল। এয়া দেখিছেনে ক'ত পকা আমটো গৈ পৰিছে। যোনপিনে বিচাৰিছোঁ সেইপিনে পোৱাই নাই, এইটো চাইডেহে পৰি আছে দেখিছোঁ। সেইপিনে এয়া আমটো উঠাই মেলি চব আৰু দিনে ৰাতি মানে বৰষুণ দি দি চোতালখন পূৰা পিছল হৈ গৈছে। এয়া দেখিছেনে পূৰা পৰিবলৈ ধৰে। আৰু এয়া ভণ্টিজনী ক'ত দুৱাৰ মুখতে বহি আছে দেখিছেনে। আৰু আহক এয়া ভিতৰলৈ যাওঁ এতিয়া, আমটো কাটি চাওঁ কেনেকৈ কি ওলায়। এয়া ভিতৰলৈ আহি প্ৰথমতে আমটো ধুই লওঁ, বাহিৰত পৰিলেতো তলত, সেইকাৰণে আমটো ধুই লৈ এতিয়া কাটিছে। আৰু আমাৰ এই গছজোপা জানেনে মানে কেঁচা থাকোঁতে বৰ টেঙা দি আচাৰ থ'বলৈও ভাল হয়। কেঁচা থাকোঁতে টেঙা কিন্তু মানে মিঠাত মানে পূৰা ধুনীয়া পকি যায়, একদম খাবলৈও বহুত সোৱাদ। আমটো মিঠা আৰু পোক লাগে মানে, কিন্তু বহুত কম লাগে, খাই বহুত টেষ্টি কিন্তু দেই আমটো। এয়া ঘৰৰে আম মই